কিন্তু গীতা স্মৃতি শাস্ত্ৰ নহয়, কাৰণ মহাভাৰতৰ মাজত গীতাৰ জ্ঞান যোগ কৰাহে হৈছে, কিন্তু মহাভাৰতৰ পূৰ্বৰে পৰা এই গীতাৰ জ্ঞান নহয় যে মই আপোনাক জ্ঞানৰ পৰীক্ষা কৰিবলৈ হেৰি আমুকৰ বাপেক কোন আছিল কওকচোন, এইটো দাম্ভিকতাত সোধা। মই কিবা এটা বিষয়ে জ্ঞাত হোৱা বিষয়টো যদি মই আপোনাক জানি বুজি সুধিছোঁ, তেতিয়াহ'লে সেইখিনিতো অভিমান আৰু অহংকাৰ, কিবা এটা বেয়া ভাৱ আছে, মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, নহয়নে? সেই ভাৱটো কাৰ আগত প্ৰকাশ কৰিব লাগিব? ভগৱন্তৰ সন্মুখত, যে প্ৰভু তুমি জানা যে মোৰ অন্তৰত কি আছে। যে ভগৱন্ত কৃষ্ণই গীতাৰ জ্ঞান প্ৰথম অৰ্জুনক প্ৰদান কৰিছিল? নহয়, ভগৱন্ত কৃষ্ণই পোনপ্ৰথম গীতাৰ জ্ঞান বৈৱস্বান সূৰ্যদেৱক প্ৰদান। মনৰ লগত থাকে এহি কুলজন তৰিতে নোৱাৰে লোক এহিহে কাৰণ। যে কলিৰ হুলজনীয়া পৰিয়ালটো বোলে মানুহৰ লগতেই থাকে, আৰু সেইবাবে সহজতে কলিত আমি উদ্ধাৰৰ মাৰ্গটো নাপাওঁ। তাৰ বাবে ভগৱন্তই কেৱল অৰ্জুনকেই মাৰ্গদৰ্শন কৰা নাছিল। অৰ্জুন কাক কোৱা হয়? আৰ্জনাং ইতি অৰ্জুনঃ। যি ভগৱত জ্ঞান অৰ্জনৰ জিজ্ঞাসা ৰাখে তেওঁৱেই হৈছে তত্ত্বৰূপত অৰ্জুন। আৰু ভগৱন্ত কৃষ্ণই আমি জ্ঞান যুগত পামগৈ, ভগৱন্ত কৃষ্ণই আমি ভাবি থাকোঁ কি যে ভগৱন্ত কৃষ্ণই গীতাৰ জ্ঞান প্ৰথম অৰ্জুনক প্ৰদান কৰিছিল? নহয়, ভগৱন্ত কৃষ্ণই পোনপ্ৰথম গীতাৰ জ্ঞান বৈৱস্বান সূৰ্যদেৱক প্ৰদান কৰিছিল, আৰু সেই সূৰ্যদেৱে তেওঁৰ পুত্ৰ মনুৱে ইক্ষাকুক দিছিল। ক্ৰমাৎ সেই জ্ঞান সময় বাগৰি যোৱাৰ লগে লগে লোপ পাবলৈ ধৰিলে, আৰু দ্বিতীয়বাৰৰ বাবে মহাভাৰতৰ যুদ্ধৰ মাজত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভগৱন্ত কৃষ্ণই অৰ্জুনক মাধ্যম হিচাপত ৰাখি সমস্ত মানৱ জগতৰ কল্যাণৰ অৰ্থে এই গীতাৰ উপদেশ প্ৰদান কৰিছিল। কিছুসকলে এই কথা ক'ব বিচাৰে যে গীতা যিহেতু মহাভাৰতৰ যুদ্ধ পৰ্বৰ একোটি অংশ, কাৰণ ব্যাসদেৱে যেতিয়া চাৰিও বেদৰ শাখাভেদ 18 পুৰাণ আৰু ইতিহাস বুলি আমাৰ মহাভাৰত আৰু ৰামায়ণক ধৰা হয়, আৰু সেই মহাভাৰতৰ যুদ্ধ পৰ্বৰ মাজত ভগৱন্ত কৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান প্ৰদান কৰিছিল। সেইবাবে কিছুসকলে ভাবে যে গীতা শাস্ত্ৰভাগী হৈছে স্মৃতি শাস্ত্ৰ, কাৰণ আমাৰ সনাতন বৈদিক মাৰ্গত দুই প্ৰকাৰৰ শাস্ত্ৰ আছে, শ্ৰুতি আৰু স্মৃতি। শ্ৰুতি হৈছে প্ৰত্যক্ষ ভগৱন্তৰ পৰা কথিত ৰূপত মুখে মুখে যি জ্ঞান হস্তান্তৰ হৈ আহিছিল। যিদৰে ভাগৱতৰ ক্ষেত্ৰত যদি আমি চাওঁ, ব্ৰহ্মাদেৱে নাৰদদেৱক লিখি পেলাই ভাগৱত দিয়া নাছিল, মুখেৰে কৈ দিছিল। ঠিক তেনেদৰে সেই নাৰদদেৱক ব্যাসদেৱক মুখেৰে কৈ, কাৰণ সেই সময়ত মনুষ্যৰ বৌদ্ধিক স্তৰ বহু শক্তিশালী আছিল। 4 বেদ, ঋগ্বেদৰে 101টা ভাষা, যৰ্জুবেদৰ 11টা ভাষা। এটা ভাষাত পাৰ্গত হ'বলৈ এজন ব্যক্তিৰ 18 বছৰতকৈ বেছি সময় লাগে, কিন্তু সেই 4 বেদ পূৰ্বৰ ঋষিমুনিসকলৰ কণ্ঠস্থ আছিল, কাৰণ তেওঁলোকৰ বৌদ্ধিক সত্তা ইমান বিকশিত আছিল। কিন্তু কি হৈছিল, সেই শ্ৰুতিসমূহৰ পাছত সেই শ্ৰুতিৰ ব্যাখ্যাসমূহ সহজ অৰ্থত সকলো লোকে বুজি পোৱাকৈ লিখিবলৈ ব্যাসদেৱে কি কৰিছিল, ইতিহাস আৰু পুৰাণসমূহ ৰচনা কৰিছিল। সেইবাবে ইতিহাস আৰু পুৰাণক স্মৃতি শাস্ত্ৰ বুলি কোৱা হয়। আৰু তাৰে আঁত ধৰি কিছুসকলে ভাবে যে গীতা শাস্ত্ৰভাগীও হৈছে, যিহেতু মহাভাৰতৰ অংশ গতিকে গীতা শাস্ত্ৰও হৈছে স্মৃতি শাস্ত্ৰ। কিন্তু গীতা স্মৃতি শাস্ত্ৰ নহয়, কাৰণ মহাভাৰতৰ মাজত গীতাৰ জ্ঞান যোগ কৰাহে হৈছে, কিন্তু মহাভাৰতৰ পূৰ্বৰে পৰা এই গীতাৰ জ্ঞান বিদ্যমান আছিল। সেইবাবে কি কোৱা হৈছে যে সৰ্বোপনিষদো গাৱঃ দুগ্ধ গোপাল নন্দনঃ পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধম গীতামৃতম মহত। সৰ্বোপনিষদো গাৱঃ, বেদৰ শেষ ভাগ হৈছে বেদান্ত, অৰ্থাৎ উপনিষদসমূহ। সেই উপনিষদসমূহক কি বুলি কোৱা হৈছে, গাই স্বৰূপা বুলি কোৱা হৈছে। সৰ্বোপনিষদো গাৱঃ দুগ্ধ গোপাল নন্দনঃ। আৰু সেই উপনিষদৰূপী ধেনুৰ পৰা দুগ্ধ দোহন কোনে কৰিছে,
ভগৱন্ত কৃষ্ণই পাৰ্থ বৎস সুধীৰ ভোক্তা। পাৰ্থ শব্দে কাক বুজাইছে? অৰ্জুনক বুজাইছে। অৰ্জুন হৈছে সেই গাইজনীৰ পৰা নিষিদ্ধ দুগ্ধপান কৰ্তাজন। সকলো উপনিষদৰ সাৰ তেতিয়াহ'লে ক'ত আছে? এই শ্ৰীমদ ভগৱত গীতা। সেইবাবে কোৱা হৈছে যে সৰ্ববিদ্যা সামেব ব্ৰহ্মবিদ্যা বিশিষ্যতে। সকলো বিদ্যাৰ ভিতৰত ব্ৰহ্মবিদ্যা হৈছে বিশিষ্ট বা শ্ৰেষ্ঠ, আৰু সেই ব্ৰহ্মবিদ্যাৰে নিৰূপণ হৈছে এই শ্ৰীমদ ভগৱত গীতা। এতিয়া চাওকচোন, ভগৱন্ত কৃষ্ণই অৰ্জুনক বাৰু গীতাৰ জ্ঞান ক'ত দিছে? মহাভাৰতৰ যুদ্ধৰ মাজত, নহয়নে? তাৰ আগমুহূৰ্ততো ভগৱন্তৰ ওচৰত ইমান সময় পৰ্যাপ্ত ৰূপত আছিল যে তেওঁ যেতিয়া অৰ্জুনৰ সৈতে অকণমান আৰামত ৰাজকাৰেঙত বহি আছিল, তেতিয়াও তেওঁ অৰ্জুনক গীতাৰ জ্ঞান বুজাব পাৰিলেহেঁতেন। কিন্তু সেইখিনি সময়তো অৰ্জুনক গীতাৰ জ্ঞান দিয়া নাই। যুদ্ধৰ মাজত হেনো কিয় দিলে? সেইখিনিতে প্ৰাসংগিকতা আহি পৰে আধ্যাত্মিক মাৰ্গৰ ভক্তজনৰ জিজ্ঞাসা ভাৱৰ প্ৰয়োজনীয়তা। কাৰণ যেতিয়ালৈকে অৰ্জুনে ভগৱন্ত কৃষ্ণৰ ওচৰত সমৰ্পণ কৰা নাই যে প্ৰভু, মোৰ সন্মুখত এতিয়া পিতৃ পিতামহসকলক যুঁজিবলৈ মই উদ্যত হৈছোঁ, মই এতিয়া সঠিক কি কৰিম বুজি পোৱা নাই, গতিকে তুমি মোক মাৰ্গদৰ্শন কৰা, মই তোমাৰ আশ্ৰয়ী হৈছোঁ প্ৰভু। এই সমৰ্পণ ভাৱত যেতিয়ালৈকে অৰ্জুন আশ্ৰিত হোৱা নাই, তেতিয়ালৈকে কিন্তু ভগৱন্ত কৃষ্ণই ওম তৎসৎ একো উচ্চাৰণ কৰা নাই। ঠিক তেনেদৰে এই আধ্যাত্মিক মাৰ্গটোতো যেতিয়ালৈকে আমাৰ অন্তৰত শুদ্ধ জিজ্ঞাসা নপজে, তেতিয়ালৈকে আমি গীতাৰ জ্ঞান প্ৰাপ্ত কৰিব নোৱাৰোঁ। জিজ্ঞাসা কিদৰে প্ৰকাশ কৰিব লাগে সেই বিষয়েও ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। যে হে অৰ্জুন, প্ৰণিপাত কৰি সমৰ্পণ ভাৱত গুৰুজনৰ সন্মুখত নিজৰ জিজ্ঞাসা প্ৰকাশ কৰা। এনে নহয় যে মই আপোনাক জ্ঞানৰ পৰীক্ষা কৰিবলৈ হেৰি আমুকৰ বাপেক কোন আছিল কওকচোন, এইটো দাম্ভিকতাত সোধা। মই কিবা এটা বিষয়ে জ্ঞাত হোৱা বিষয়টো যদি মই আপোনাক জানি বুজি সুধিছোঁ, তেতিয়াহ'লে সেইখিনিতো অভিমান আৰু অহংকাৰ আছে। অভিমান আৰু অহংকাৰ জ্ঞানতো যদি যুক্ত হয়, তেতিয়াহ'লে সেই জ্ঞানো পতনৰ মূল হয়। সেইবাবে আধ্যাত্মিক মাৰ্গটোত সদায় এইটো গুৰুত্বতা দিয়া হৈছে যে পোনপ্ৰথম সমৰ্পণৰ অবিহনে, চাওকচোন, পঞ্চ পাণ্ডৱৰ ভিতৰত ধৰ্মৰাজ বুলি আমি কাক জানো বাৰু? মহাৰাজ যুধিষ্ঠিৰক। চাবলৈ গ'লে ভগৱন্ত কৃষ্ণই গীতাৰ জ্ঞান মহাৰাজ যুধিষ্ঠিৰকহে দিব লাগিছিল, কাৰণ ধৰ্মৰ ৰজা আছিল তেওঁ, ধৰ্মৰাজ বুলি যাক বিভূষিত কৰা হৈছে। কিন্তু ভগৱন্ত কৃষ্ণই গীতাৰ জ্ঞান অৰ্জুনক দিছে। কিয়? কাৰণ গীতাৰ জ্ঞান পাবলৈ হ'লে কেৱল ধৰ্মৰ কথা জনাটোৱেই পৰ্যাপ্ত নহয়, ভগৱন্ত কৃষ্ণৰ সখা হ'ব লাগে। ভক্তোসি মে সখা ইতি। যে হে অৰ্জুন, মই তোমাক এই গীতাৰ জ্ঞান কিয় প্ৰদান কৰিছোঁ? কাৰণ তুমি কেৱল মাত্ৰ মোৰ ভক্তই নহয়, তুমি মোৰ সখা। সখা মানে কি? বন্ধু। আৰু চাবচোন, বয়স সাপেক্ষে যিয়েই নহওক, আমাৰ বয়সৰ পৰা জ্যেষ্ঠ ককাহঁতৰ বয়সলৈকে সকলোৰে একোজন বন্ধু থাকে, বা বন্ধুৰ প্ৰয়োজনীয়তা কোনখিনিত হয়? যিখিনি কথা আমি পিতৃ মাতৃ নিজৰ সুখীত ইষ্ট মিত্ৰ কুটুম্বকো নকওঁ, সেইখিনি কিন্তু আমি নিজৰ বন্ধুবৰ্গক কওঁ, নহয়নে? বন্ধুজন সিমানলৈকে আপোন। বন্ধুৰ প্ৰয়োজনীয়তা সেইখিনিতে, যাতে কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা ভাৱখিনিও তেওঁৰ আগত প্ৰকাশ কৰিব পাৰে। সেইবাবে আমাৰ অন্তৰত কিবা এটা বেয়া ভাৱ আছে, মোৰ অন্তৰত কিবা এটা বেয়া ভাৱ আছে, মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, নহয়নে? সেই ভাৱটো কাৰ আগত প্ৰকাশ কৰিব লাগিব? ভগৱন্তৰ সন্মুখত। যে প্ৰভু, তুমি জানা যে মোৰ অন্তৰত কি আছে, মই এই ভাৱটোক, মই এই স্বভাৱটোক আঁতৰাব বিচাৰিছোঁ, কিন্তু পৰা নাই, তুমি মাৰ্গদৰ্শন কৰা। এই ভাৱটো মনলৈ আহিব লাগিব, তেতিয়া ভগৱন্তই আমাক আশ্ৰয় প্ৰদান কৰিব। কিন্তু মোৰ মনত আছে কপটতা, কিন্তু মই ঈশ্বৰৰ সন্মুখলৈ আহিছোঁ ভকত হৈ, তেতিয়া ঈশ্বৰে মোক দেখিও নেদেখাৰ দৰে নিজৰ চকুজুৰি ঢাকি দিব। নিজৰ বাস্তৱিক স্বৰূপ ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব, তেতিয়া ঈশ্বৰে আমাক মাৰ্গদৰ্শন কৰিব। অৰ্জুনক তেতিয়াহে মাৰ্গদৰ্শন কৰিছে
আৰু সেই মহাভাৰতৰ যুদ্ধ পৰ্বৰে প্ৰায় 700টি শ্লোকত শ্ৰীমদ ভগৱত গীতাৰ বাক্য সম্পূৰ্ণ হৈছিল। আৰু সেই 700টি শ্লোকৰ ভিতৰত আমি যদি শ্লোক হিচাপত চাওঁ, তাৰ 574টা শ্লোক ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য। 85টা শ্লোক হৈছে অৰ্জুনে ভগৱন্তৰ সন্মুখত প্ৰকাশ কৰা জিজ্ঞাসা। তাৰে 40টা শ্লোক হৈছে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত প্ৰকাশ কৰা বৰ্ণনা। আৰু তাত মাত্ৰ এটা শ্লোক হৈছে ধৃতৰাষ্ট্ৰৰ।